बर्बाद हो गया। अरे दिन भर काम करके मैंने पेन में पैसे जमा किया, उसने सबको अंत आदमी को दे दिया। नमस्कार, मैं दीपेंद्र बाबू में हम लोग সকলকে প্ৰধানমন্ত্ৰী ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি গৈ আছোঁ শ্বিলঙলৈ গৈ আছোঁ। গম পাই শ্বিলং কেনেকুৱা জানে সকলোৱে। গতিকে আজি গৰমৰ দিনত বিশ্বকৰ্মা পূজাৰ দিনা আমি সকলোৱে গৈ আছোঁ শ্বিলং ফুৰিবলৈ বুলি। আৰু আপোনালোকৰ বিশেষ এটা উদ্দেশ্য আছে। উদ্দেশ্যটো কি হয় আপোনালোকে গম পাব, আমাৰ শেষলৈকে চাই থাকিলে গম পাব। মেইনকৈ বাকীখিনি আগবঢ়াই নিব, আপোনালোকে গম পাব। তেওঁ দেখাই থাকিব আমি ক'ত কি কৰিব গৈ আছোঁ, আমি কি কৰিম কি নকৰিম, কিমান ফুৰিম কিমান নুফুৰিম, কি খাম কি নাখাম, সকলোবিলাক দেখাই যাব। চাই থাকিব আমাৰ লগত কোন কোন আছে। আগত ফালে চাওক পংকজ দাই গাড়ী চলাই আছে, বেনু দাই আগত বহি আছে, এইফালে ভিতালী চয়নিকা, এইফালে আমাৰ মিনময়। গতিকে বলক গৈ থাকোঁ আমি। ওকে, আপোনালোক দীপেনে আৰম্ভ কৰিলে খুব সুন্দৰকৈ। আপোনালোক সকলোকে বিশ্বকৰ্মা পূজাৰ বহুত বহুত বেছি শুভেচ্ছা জনাইছোঁ পোনপ্ৰথমে, হয়নে? মই শুভেচ্ছাটো দিব পাহৰি গ'লো, মানে আজি বিশ্বকৰ্মা পূজাৰ দিনা সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আগৰ সকলোৱে বিশ্বকৰ্মা পূজাটো ভালে ভালে গ'ল বাৰু, ভিডিঅ'টো আজি নাপায়ে, তো যাকে নহওক বিশ্বকৰ্মাৰ দিনটো ভালে ভালে গ'ল বুলি আশা কৰিলোঁ। গতিকে নেক্সট আহি আছে দুৰ্গা পূজা, আমি থাকিম। গেলাৰীত বহিছোঁ, গাড়ীখনৰ গেলাৰীত বহিছোঁ। গেলাৰীৰ মজাটো এনেও সুকীয়া, আপোনালোক সকলো গমে পোৱা। হয়তো থিয়েটাৰ হ'ব পাৰে, নহয়তো কিবা হ'ব পাৰে, নহয় যিয়ে নহওক বাৰু, গেলাৰীৰ মজাটো একেবাৰে সুকীয়া। য়েছ, সেইটোৱে বেলকনি। আৰু পংকজ দাই খুব সুন্দৰকৈ ড্ৰাইভ কৰি আছে। আৰু পংকজ দাৰ এতিয়া চাহ লাগিছে, বাট আমি ক'তো ৰোড চাইড তেনেকুৱা হোটেল দেখা নাই। যে আমি যাওঁ কি কৰিব গৈছোঁ সকলোবিলাক ভিডিঅ'টো একদম শেষলৈকে চাই থাকিলে গম পাব। আৰু চেনেলটো নতুন হৈছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো চাই পেলাই লাইক কৰিবলৈ নাপাৰিব। তো বলক তেতিয়াহ'লে আমি লগ পাই আছোঁ। বৰ্ণিহাটত আছোঁ ন? অ'কে, বৰ্ণিহাট, এইখিনিয়ে বৰ্ণিহাট। এয়া চাওক, এয়া বৰ্ণিহাটত, বৰ্ণিহাট আমি পালোহি। এয়াই আৰু পৰিৱেশ। এইফালে থলচুল দেখিছে, এইফালে আছে কিবা কিবি, এয়া থলকি কিবা কিবি। তো লেটছ গো। এটা জেগা পালোহি, বাট সকলোৰে চাহ খাব মন গ'ল। এইফালে আমাৰ বেনুদাহঁত সোমাই গ'ল। এইখন লগালে নেকি? এইফালে এতিয়া চাহ খাম আমি। লেটছ গো। दीदी बिस्कुट वगैरह है? बिस्कुट कौन सा है? खासी পিঠা, এইটো কেক টাইপ। হা, কেক কেক আমাৰ যিটো হেৰি আছে খাবত দিয়া পিঠা, কেক যোগ। हाँ, ये वाला कितना दाम इसका? 10। ये कितना का है? itu sih khasiat cake, khasi cake. Abot dia bisa naik. Itu patot dia tu. Ada coklat flavor tu betul. Itu patot dia cake. Patot dia cake. Itu আমার ডেক্সিম ফুড দিয়া পিঠা। ভাল লাগছে এইটো তা। কি আছিল জেগাটোৰ নাম দিপেন? এয়া হ'ল উমৰাং ডায়েৰী। অ'কে, উমৰাং ডায়েৰী আহি পালোঁ। এইফালে দেখিছে এয়া কি ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, কিবা কিবি এণ্ড অল। আৰু এইফালে দেখিছে খুব সুন্দৰ পৰিৱেশ। এতিয়া আমি ফুল গেটআপত পংকজ দাস তো কথাটো হৈছে আমি এখন ষ্ট্ৰীট প্লে কৰিব আহিছোঁ ইয়াতে। এতিয়া আপোনালোক দেখুৱাম ষ্ট্ৰীট প্লেৰ অংশ গৈছোঁ, কিসকলো কৰি আছোঁ সকলোবিলাক জনাই আছোঁ। গম পাইছে চাগে, বেংকৰ কিবা কিবি দেখিছে, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI কিবা কিবি দেখিছে। তো তাত কৰিব গৈছোঁ এইফালে। আৰু মই ভিডিঅ' দেখুৱাম আপোনালোকক কেনেকৈ কি কৰি আছোঁ, তো চাই থাকিব। জেগা আহি পাই বস্তুবিলাক লৈ এতিয়া কৰিবলৈ গৈ আছোঁ প্ৰগ্ৰেম। এইফালে দি যাম আমি ওপৰত। এয়া প্ৰস্তুতি ইয়াতে কৰা যাব, সকলো ৰেডি। এয়া ঢুলকি চুলকি খুব সুন্দৰকৈ দেখিছে, ইয়াতে পৰিৱেশন কৰা হ'ব গোটেই নাটখন। আৰু এইফালে দেখিছে আপোনালোকে সকলো অডিয়েঞ্চ আছে।
তাতে হেৰি কৰা পইচা অ'কে এইকেইটা আৰ্টিষ্ট মই নকৰোঁ মই ভিডিঅ' কৰিম मतलब आरबीआई कभी भी आप लोगों को ये इसका डिटेल्स नहीं मांगता है बैंक कभी भी आपको डिटेल्स नहीं मांगता है हाँ कोई लोग ऐसा भी आता है फोन आता है कि आपका एटीएम कार्ड ब्लॉक हो गया है हमको पिन बता दीजिए पिन बताइए ऐसा होता है এয়া আমাক লাঞ্চ কৰিবৰ কাৰণে দিছে চাওক পেকেট লাঞ্চ কি কি আছে ইয়াতে আছে এয়া মোটো বাৰু হেৰি হৈ গৈছে ইয়াতে মাছ দিছে তাৰপিছত ভাত তাৰপিছত চব্জি এয়া পাতা পাতা এয়া হেৰি দিছে চালাড খিৰা তাৰপিছত এনেকৈ অকণমান চব্জি দিছে তাত হা 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 আৰু এইফালে চবতছে ইণ্টাৰেষ্টিং বস্তুটো হৈছে চাই মানে চাহ মানে ভাতৰ লগত গোটেইকেইটা বহি খাই আছোঁ সেইফালে আমাৰ ভিতালী খোৱা নাই তাই সেনেকৈ দিলে যে কিয় নমস্কাৰ দিছে নেকি অ'কে ভাতৰ লগত চাই অ'কে লেটছ চি আমি এতিয়া পূৰা দবাই লওঁ এইখিনি এতিয়া আমি চাহ খাম বঢ়িয়া অ'কে এতিয়া আমি ইয়াৰ পৰা ওলালোঁ এতিয়া আমি যাম ডাইৰেক্ট শ্বিলঙলৈ আৰু ইয়াৰ চাওক এয়া আকাশ ক্লাউড আহি গ'ল ক্লাউড হঠাৎ আৰু ইয়াত কিন্তু গৰমটো আছে বাৰু হয়তো মেইন শ্বিলঙত হয়তো গৰমটো নাথাকিব পাৰে বা আগতকৈ গৰমটো এতিয়া বহুত বেছিয়ে মানে ইয়াত হৈ গৈছে মানে ঠাণ্ডাটো তেনেকুৱা ঠাণ্ডাৰ প্ৰভাৱটো নাই ইয়াত তো আমি এতিয়া যাওঁ গোটেইকেইজন যাবলৈ ওলাইছোঁ দীপেনৰ কেইটা বৰ্তমান শ্বিলঙত নহয় শ্বিলঙত কি ঠাণ্ডা নাই নেকি শ্বিলঙত মানুহে বোলে বহুত ঠাণ্ডা চাওঁ কিমান ঠাণ্ডা সেইকাৰণে এয়া কেইটা সেইকাৰণে গেঞ্জি পিন্ধি লৈছে নাই এতিয়া ঠাণ্ডা নাই 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 আমি খুব সুন্দৰকৈ শ্ব'টো কৰি লৈ এতিয়া অকণমান শ্বিলং টাউনৰ পিনে ওলাই আহিলোঁ শ্বিলং টাউনটো অকণমান ঘূৰিলোঁ ইয়াতকৈ আগত যাব নোৱাৰোঁ কাৰণ আমাৰ সময় নাই হাতত তো আমি পাব লাগে গধূলি আগত ঘৰ পাব লাগে চ' ইয়াতে কিবা খাবৰ কাৰণে ৰখিছোঁ অকণমান এই মালটো ইয়াতে পেলাই দিয়ে খাই আছো এতিয়া কাটলেট নেকি কাটলেট মই আকৌ ভাবিছোঁ কাটলেট খাই আছে নেকি সেইকাৰণে কাটলেট ৱাও চিকেন আমি শ্বিলঙৰ চিঙৰাত নিমখ নাই যে এইফালে আমি খাই আছোঁ আৰু এইফালে কুত্তা ৰখি আছে এয়াই আৰু এতিয়া চিকেন কাটলেট আমি খাম কাটলেট অ'কে ল'ম এইফালে দেখিছে এইটো লেক আহি পালোঁ বৰ্তমান আমি বৰাপানী লেক বুলি কয় চাগে মেবি আৰু ইয়াতে দেখিছে খুব সুন্দৰকৈ আছে শ্বিলঙত ফটো তুলিব নোৱাৰিলোঁ পংকজ দাই সেই সুবিধাখন কৰি নিদিলে সেইকাৰণে আমি বৰাপানী লেকৰ ওপৰত আহি ফটো ল'ব গৈছোঁ ইয়াৰে ভিউটো দেখিছে আপোনালোকে কি মজা ভিউ দেখিছে মই জুম কৰি দিছোঁ অকণমান এয়া চাওক ফাৰ্ষ্ট টাইম ইন শ্বিলং মানে গোটেই অসম ঘূৰিলোঁ অসমৰ কাষৰ জেগাবিলাকো ঘূৰিছোঁ বাট শ্বিলং আহি পোৱা নাছিলোঁ এতিয়ালৈকে আজি আহিলোঁ শ্বিলঙতো গ'লোঁ তোমাৰো ফাৰ্ষ্ট ন ফাৰ্ষ্ট শ্বিলং জাৰ্ণিত কেনেকুৱা অনুভৱ বহুতেই ধুনীয়া বিনা পইচাত শ্বিলং অহাৰ মজাই বিনা পইচাত শ্বিলং আহিছোঁ সেইটোৱে কথা সেইটোৱে কেনেকুৱা অনুভৱ ফাৰ্ষ্ট টাইম আহিছা ফাৰ্ষ্ট টাইম তুমি বঢ়িয়া আৰু এইফালে দেখিছে সকলো আহিছে চাবৰ কাৰণে ইয়াৰ পৰা ভিউ পইণ্টটো চাই আছে
ইয়াৰ এইটো ভিউ পইণ্ট হয় এটা লেকৰ আৰু এয়াই আৰু পৰিৱেশ আৰু যিটো হিচাপত মানে ঠাণ্ডা থাকিব বুলি ভাবিছিলোঁ বাট সেইটো হিচাপত আগত আছে ইয়াত তেনেকুৱা নাই তথাপিতো ইয়াত ৰিমিজিমি শ্বিলঙত পাইছিলোঁ দেই আমি য'ত এনচিটিলৈ গৈছিলোঁ তাত পাইছিলোঁ কিন্তু এটাতকৈ এটা নকওঁ দে সেই কথাটো আৰু ইয়াতে আমাৰ গাড়ীখন পাৰ্কিং কৰা আছে এতিয়া আমি ইয়াৰ পৰা যাওঁ আমি আৰু ক'ত পাওঁ ভিউ পইণ্ট চাওঁ আমি আৰু এটা ভিউ পইণ্ট আছে আমি তাত নামিম অ'কে লেটছ গো গধূলি নামি আহে কুঁৱলী দুয়ো হাততে ধৰি কৰিছিলোঁ ধেমালি জুৰি তীৰে পাৰত বহি নিজানতে শ্বিলঙৰে গধূলি দোকানখনত ৰহিছোঁ আচাৰ কিনিবৰ কাৰণে এয়া কল वाइन कितना है वो 300 लोकल है आचार भेराइटी ऑफ आचार एंड এইখন দোকান খুব সুন্দৰ ইয়া লোকেল আৰু গোটেই এইটো মাছৰ য়েছ এইবিলাক সব মাছৰ আচাৰ ভেৰাইটি চাওক আপোনালোকে আৰু এইটো কি বস্তু বাঁহৰ গাছ বাঁহৰ গাছ বেম্বো শ্বুট 40 টকা ল'বা নেকি বঢ়িয়া নাখায় পুৰা মাছ চাছৰ লগত দি ধুনীয়া লাগে অ'কে আমাৰ ইহঁত ছোৱালীহঁতে ল'ব কিবা আৰু এয়া পৰিৱেশ গাড়ী চাড়ী যাই আছে এখন দুখনকৈ আৰু লাহে লাহে ঠাণ্ডাটো কমি আহিছে মানে আমি উভতনি যাত্ৰা যিহেতু শ্বিলঙৰ পৰা উভতনি যাত্ৰাটো কৰি আছোঁ তো এতিয়া লাহে লাহে মানে গৰমটো লাগি আহি আছে যিহেতু গুৱাহাটী অভিমুখী হৈ আছোঁ গুৱাহাটী অভিমুখী গৈ আছোঁ তো ইয়াত বাৰু ফিল্ডটো নৰ্মেল গৰমো নাই ঠাণ্ডাও নাই ইয়াত তো আগলৈকে সেই একেই ফিল্ড গৰম 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 তো আমি আহি গুৱাহাটী পালোহি গুৱাহাটী মানে কি এতিয়া যোৰাবাট পালোহি আকৌ সেই একেই পৰিৱেশ একেই মানে কি কয় ডেষ্টিনেশ্যন মানে অকণমান ফিল্ডটো ল'লোঁ দিনটো ঠাণ্ডাৰ ফিল্ডটো অকণমান ৰিলেক্স হ'ব গ'লোঁ বাট আকৌ সেই এডজাষ্ট হয়নে মানে সুখবিলাক একেবাৰে খন্তেকীয়া এইটোৱে বুজায় দুখৰ মাজেৰে গৈ আমি সুখ সেইটোৱে আৰু এয়া পৰিৱেশ সকলো আছে আৰু সেয়াই আৰু দিনটো ভাল লাগিব বাকী যিয়ে নহওক ভাল লাগে কেতিয়াবা এনেকৈ নাটকো কৰিলোঁ এটা দুখৰ বিষয়ে যে আমি শ্বিলঙৰ যিখিনি ঠাইলৈকে যাম বুলি ভাবিছিলোঁ সেইখিনিলৈকে যাব নোৱাৰিলোঁ কাৰণ বেলি লগীয়া নাই আমি উঠিব লাগে আকৌ অহাকালি আমি যাব লাগিব ধুবুৰী যাব লাগিব গতিকে সেইটো কাৰণে বেছি দেৰি নকৰি আমি উঠি আহিলোঁ অৱশ্যে মিনমৰা নাযায় পংকজদা নাযায় আমি এইকেইটা যাম আৰু ওচৰৰ ভিতৰত আশা কৰোঁ সকলো ভালে আছে সকলোৱে চাই পাব আমাৰ ভিডিঅ'টো ধুনীয়াকৈ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যিখিনি পাৰে যিখিনি কথা সকলোৱে কৰি দিব মিনমৰা যিখিনি মানে ভিডিঅ'বিলাক মানুহে চাই ব্লগাৰ মিনমৰা চেনেলটো সেইখিনি চায়ে আৰু যিখিনি নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ ওলাইছে সেইখিনি ছাবস্ক্ৰাইব কৰি দিলে আমি সুখী হ'ম কিয়নো আপোনালোকৰ এটি ছাবস্ক্ৰাইবে আপোনালোকৰ এটি ভিউজে আপোনালোকৰ এটি লাইকে আমাক বহু গুণে উৎসাহিত কৰে সেইখিনি কৰিলে মই ভাবোঁ আপোনালোকৰ বিশেষকৈ কঠিন নহয় শ্বুটিং আৰু অকণমান বাকী আছে আমাৰ চাৰিআলি চামেলি আৰু 1.5 দিনৰ শ্বুটিং বাকী আছে এইখিনি কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ মাজলৈ আমি বেক টু বেক চাৰিআলি চামেলিৰ খণ্ডবোৰ আনি আছোঁ লৈ আহি আছোঁ শ্বুটিঙৰ অংশ দেখুৱাম আপোনালোকক মজুত হৈ আছে ভিডিঅ' ক্লিপছ সেইবিলাকো দেখিব কিন্তু আৰু বেছি দীঘলীয়া কৰা নাথাকক এই ভিডিঅ'টোৰ মাজৰ পৰা মই বিদায় মাগিছোঁ আৰম্ভণি কৰিছিলোঁ মই দীপেনে য়েছ তো ভিডিঅ'টোৰ মাজৰ পৰা বিদায় মাগিছোঁ মই পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আই হোম কিপ ৱাচিং ব্লগাৰ মৃন্ময়